ওম শান্তি 1 মাৰ্চ 2026 অব্যক্ত মুৰলীৰ আধাৰত পৰমাত্মাৰ সংগৰ ৰঙেৰে সংযুক্ত স্বৰূপৰ অনুভূতি কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই পবিত্ৰতম পিতাৰ পবিত্ৰ সন্তান হওঁ। মোৰ ভিতৰত সকলোতকৈয়ে ডাঙৰ ৰং পৰমাত্মাৰ সংগৰ ৰং লাগি গৈছে। পৰমাত্মাৰ সংগৰ অবিনাশী ৰঙেৰে মই সহজে হোলী অৰ্থাৎ পবিত্ৰ হৈ গৈ আছো। বাপ দাদাৰ সংগৰ ৰঙেৰে শক্তিৰ ৰং, গুণৰ ৰং মোৰ লাগি গৈছে। মোৰ ভিতৰত আৰু কোনো ৰং, কাৰোৱে ৰং লাগিব নোৱাৰে। গোটেই কল্পতে মোৰ নিচিনা হোলী, পবিত্ৰ আৰু কোনোৱেই হ'ব নোৱাৰে। মোৰ শৰীৰ আৰু আত্মা দুয়োটিয়েই পবিত্ৰ হৈ গৈ আছে। মই পৰম সৌভাগ্যৱান যে মই পৰমাত্মাৰ সংগৰে সংগী অৰ্থাৎ সংযুক্ত হওঁ। মই কেতিয়াও পৰমাত্মাৰ পৰা পৃথক হ'ব নোৱাৰো। মই সদায় পিতাৰ সৈতে সংযুক্ত হওঁ। মোৰ কম্বাইন স্বৰূপৰ পৃথক কৰিবলৈ মায়াই ভিন্ন ভিন্ন ৰূপেৰে অসাৱধানতা আৰু আলস্য আনিবৰ প্ৰযত্ন কৰে। পুৰণা সংস্কাৰ জাগ্ৰত কৰে। ইয়াৰ বাবে মই সতৰ্ক থাকোঁ। অমনোযোগিতা আৰু আলস্য ৰাৱণৰ সম্পত্তি হয়। এয়া বাবাৰ সম্পত্তি নহয়। বাবাৰ সম্পত্তিহে মোৰ সংস্কাৰ হয়। বাবাৰ সংগৰ ৰঙেৰে মই পৰম পবিত্ৰ হৈ গৈ আছো। পবিত্ৰতাৰ পৰা সুখ, শান্তি, প্ৰেম আৰু আনন্দৰ পৰম অনুভূতি কৰি আছো। পবিত্ৰতাৰ দ্বাৰায়ে মোৰ মন্দিৰ তৈয়াৰ হয়। শেষৰ জনমলৈকেও মোৰ জড়চিত্ৰই আশীৰ্বাদ দি থাকে। মই পৰম পবিত্ৰ আত্মা হওঁ। পুৰণা সংস্কাৰসমূহক জ্বলাই সঁচা হোলী উদযাপন কৰা মই হোলী আত্মা হওঁ। অৰ্থাৎ হোলী যি পাৰ হৈ গ'ল সেয়া অতীত। পুৰণা জীৱন, পুৰণা কথা বতৰাসমূহ, পুৰণা সংস্কাৰ, পুৰণা ব্যৰ্থ সংকল্প শেষ হৈ গৈছে। মই যি হৈ গ'ল সেয়া অতীত বুলি ভাবি ললো। এয়া মোৰ জীৱনতে মৃত জনম হয়। মই দিব্য ব্ৰাহ্মণ জনম ধাৰণ কৰিছো। ব্ৰাহ্মণ সংস্কাৰেই মোৰ সংস্কাৰ হয়। কেতিয়াও ৰয়েল ৰূপেৰে বা সূক্ষ্ম ৰূপেৰেও আলস্য, অৱহেলা, মুখ
চুব নোৱাৰে। এনেকুৱা প্ৰকৃত হোলী উদযাপন কৰোঁতা মই দৃঢ় সংকল্পধাৰী হওঁ, সাহসী হওঁ। মই হলিশংখ হওঁ, দিব্য বুদ্ধিৰ দ্বাৰা নিৰ্ণয় কৰোঁতা হওঁ। যিকোনো কাৰ্যই কৰাৰ আগতে ত্ৰিকালদৰ্শীৰ আসনত বহি আদি মধ্য অন্ত তিনিও কালক চাইহে খোজ উঠাওঁ, অৰ্থাৎ পদক্ষেপ লওঁ। কৰ্মৰ জ্ঞান বুদ্ধিত ৰাখোঁ। মই স্বচ্ছ, যোগযুক্ত, চফা অন্তৰৰ আত্মা হওঁ। কৰি লোৱা ভুলক প্ৰথমে দৃঢ় সংকল্পৰ দ্বাৰাই নিজৰ মাজত পৰিৱৰ্তন কৰি বাবাক সঁচা অন্তৰেৰে শুনাওঁ। মই বাবাৰ লগে লগে চলাৰ বাবে সত্য প্ৰস্তুত হওঁ। ব্ৰহ্মা বাবাৰ সৈতে ৰাজ্য কৰোঁতা আত্মা হওঁ। মই এতিয়া ঘৰলৈ যোৱাৰ বাবে, কৰ্মাতীত হোৱাৰ বাবে দৃঢ় সংকল্পবদ্ধ। মই বাবাৰ সৈতে সংযুক্ত হওঁ। ওম শান্তি।